অকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল এতিয়া মই বনাবলৈ লৈছোঁ পোলাও তাৰ বাবে যা যোগাৰ কৰি আছোঁ এইফালে দালিয়া বনাবলৈ কাৰণে গাখীৰখিনি গৰম কৰি আছোঁ এয়া গাখীৰ ঘৰ গাখীৰ হয় আৰু কিনা এয়া গৰম কৰি আছোঁ আৰু এইফালে মই পিঁয়াজ কাটি মেলি ল'লোঁ আদাও পিচি ল'লোঁ আৰু এইফালে মই ৰিফাইন তেল দি দিলোঁ প্ৰেছাৰ কুকাৰটোতে আৰু তাতে মই অকণমান চেনি দি পিনি পিঁয়াজখিনি ভাজি ল'লোঁ ইয়াতে মই আদা দি দিলোঁ আদাখিনি অকণমান মজোৱা পাছতে মানে গোন্ধটো যোৱাৰ পাছতে এতিয়া মই ইয়াতে মাংস দি দিম মাংসখিনি অকণমান মজ খোৱাৰ পাছতে মানে অকণমান মজাই ল'ম আৰু হুইচেল দুটামান মাৰি ল'ম এতিয়া মই হালধি মছলা একো নিদিওঁ তাৰপাছত হৈ যাব আৰু ৰেডি মাংস কুৰ্মা পোলাও বনাবলৈ লৈছোঁ কাৰণ আজি ৰাতি এতিয়া বনাই আছোঁ আৰু মানে মাংসটো বনাই থৈ দিম আৰু ৰাতিপুৱা কাইলৈ আপোনাৰ দুৱাকণ কৰাম বুলি ভাবিছে ঘৰতে মানে মা হজত যাবতো উমৰাহত অহা দেওবাৰে সেইবাবে আজি এতিয়া ৰাতিপুৱাকৈ ফজৰত আপোনাৰ দুৱা কৰাব জোনাব মাতি তেওঁলোকে ফজৰ নামাজ পঢ়িয়ে আহিব আৰু এইফালে মই কাটি মেলি থৈ দিছোঁ আৰু সেইকাৰণে এতিয়া মই গোটেই কুৰ্মা চুৰ্মাখিনি বনাই মেলি থৈ দিওঁ যা যোগাৰখিনি কৰি আছোঁ আৰু তাৰপাছত আপোনালোকক দেখাই থাকিম ৰাতিপুৱা মায়ে পোলাওটো বনাই দিব আৰু এতিয়া মই খালি অকল কুৰ্মাটো বনাই মেলি থৈ দিম আৰু এইফালে চাওক দুটামান ৰুমত মানে বাহিৰৰ আমাৰ এইফালে ঢেঁকী ঘৰ আছে এইফালে পাকঘৰ আছে ঘৰ মানে ৰুমৰ পৰা বাহিৰ হয় সেইকাৰণে তাত আপোনাৰ তলা মৰা ছিষ্টেমটো নাছিলে এতিয়া যাম যেতিয়া দুদিনমানৰ কাৰণে থাকাকৈ এতিয়া মাও নাথাকে মই নাথাকোঁ সেইবাবে তলা মৰা ছিষ্টেমটো কৰি থৈ যাওঁ বুলি ভাবিছোঁ ঘৰত থাকিব মমা ল'ৰাটো বাৰু আমি অকলে নাযাওঁ এই থৈ আৰু সেইফালে গাখীৰ এয়া চাওক দালিয়া মই দি দিলোঁ এয়া দালিয়াখিনি ভালদৰে এতিয়া বনাই থৈ দিছোঁ আৰু ৰাতিপুৱাৰ কাৰণে থোৱা নাই এতিয়াই থৈ দিছোঁ বনাই এতিয়া মানে ৰাতিপুৱা অকণমান গাখীৰ দি পিনি গৰম কৰি দিলে হৈ যাব আৰু এইফালে মিঠাইও আনিছে এয়া চাওক মানে 15জনমান হ'ব চাগে ৰাতিপুৱা আৰু বমাহঁতৰো মাতিছে সেনেকৈ ঘৰৰকেইটাই আৰু বেলেগ নহয় আৰু এইফালে আনিছে কালাকণ আৰু এইফালে পাত আৰু এইফালে দালিয়া দিবলৈ কাৰণে বাতি আৰু গ্লাছো অনা হৈছে আৰু এইফালে কেক এটা মায়ে অৰ্ডাৰ দি বনাই আনিছে এইটো এয়া চাওক পূৰা জোখত হৈছে আৰু কেকটো মই এতিয়া কাটি ল'ম কাটি মেলি তাৰপৰা আপোনালোকক দেখাই আছোঁ চাওকচোন কিমান ধুনীয়া হৈছে দেখিছেনে এইখিনি মই পিচকৈ কাটি ল'ম আপোনালোকৰ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাই যাব বহুত দিন ভিডিঅ' দিবই পৰা নাই কাৰণ এতিয়া একদিন বহুত বেছি আলহী আহি আছে এইটো আপোনাৰ সেইকাৰণে মই এডিট কৰিছোঁ আৰু লগতে দি দিছোঁ আৰু দেই থাকি গৈছে নহ'লে থাকিলেই থাকি যায়গৈ এয়া চাওক কিমান ধুনীয়া হৈছে দেখিছেনে মাজৰখিনিও আৰু খাবলৈও ধুনীয়া হ'ব চাগে এয়া চাওক আপোনালোকক কেকৰ ৰেচিপি মই দিয়া নাই চাগে দিম বাৰু কেতিয়াবা আৰু এইফালে এতিয়া হৈ গ'লগৈ কেক চেক কাটি ৰাতিপুৱা লগ পাইছোঁ আপোনালোকক এতিয়া ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ এয়া মা পোলাও বনাই দিলে দুটা প্ৰেছাৰত এয়া চাওক পোলাও হৈ গ'লগৈ আৰু এইফালে দালিয়া এটা চেনি নিদিয়াকৈ এয়া চেনি নিদিয়াকৈ বনোৱাও হ'ল মানে কাঢ়ি থোৱা হ'ল আৰু প্ৰথমতে আৰু পাছৰ এয়া চেনি দি পিনি আৰু এতিয়া বাজিছে আপোনাৰ 1:30 টাইম বাজিবলৈ হ'ল আমি আহিছোঁ ষ্টাইল বজাৰলৈ আৰু নিপিনে নহ'ব চাৰ্টটো ল'বি নি হয় নাই বহুত ডাঙৰ লাগিছে এম সাইজ হ'ব বেলেগ আছে নি ক'পা লৈছা ইয়াৰ পৰা লৈছোঁ এইটো এম ডাঙৰ বেছি ডাঙৰ লাগিছে নহয় নি ঠিকে আছে নি মাছে দীঘল নহয় আচ্ছা হৈ যাব এম সাইজৰ পৰা দেখা নাই নি সৰু ডাঙৰ একো নাই সাইজটো দেখিব ডাঙৰ লাগিছে খালি এমএ পিন্ধে হৈ যাব নিশ্চয় চা
বেটি আৰু একো বস্তু নহয় এটা বস্তু ললা আৰু তই দেই स्टाइल बाजार में आपका स्वागत है और आप सुन रहे हैं स्टाइल बाजार रेडियो আপোনাৰ পছন্দৰ কুচন এতিয়া আপোনাৰ সাইজত উপলব্ধ হৈ যাব নেকি स्टाइल बाजार में आपका स्वागत है और आप सुन रहे हैं स्टाइल बाजार रेडियो অফাৰ কৰি স্টাইল বাজাৰত শ্বপিং কৰাৰ আনন্দ লওক য'ত আপুনি পাব মেন উইমেন আৰু কিডছ wearৰ এক্সক্লুসিভ ৰেঞ্জ অফ ৰিটেল আকৰ্ষণীয় কম্বিনেশ্যন ঐ এনেকুৱাও চাব পাৰাটো তেন্তে স্টাইল বাজাৰৰ বেটা অফিচ ষ্টাইলত 5000 ইফলা ষ্টাইলত 70% লৈকে ৰেহাই পাব এটা দিছে নেকি এইটো চাব পাৰা এইটো ভাল লাগিছে চাচোন পিন্ধিছো খোলা শার্ট খোলা মই কলাৰ থকাই ভাল পাওঁ কিন্তু ভাল লাগিছে হয় নাই ৰেড নালাগে ওপেন বক্স ক'ত থৈ দিবা হ'ব যেতিয়া গৰম হ'ব যেতিয়া এইকেইটা থৈ আহাগে যোৱা ফ্ৰিজৰ নাখায় কাকাও নাখায় যোৱা এইটো থৈ আহা চুপা চুপ খাবা দেই চুপা চুপটো থৈ দিয়া চুপা চুপ খাই থাকা আৰু এইকেইটা গৰম হ'বলৈ দি থৈ দিয়া ইমান ভাল ল'ৰা ধুনুনটো এইয়া বাবা ধুনুন ঠিক আছে এই ভৰাই থব নালাগে এনেকৈ ধোৱা পৰুৱা সোমাব জোতাযোৰ খোলা আগত তেতিয়াহে দেখাব পাৰিম উঠাই থোৱা বেটা জুচখিনি লৈ যোৱাচোন লৈ যোৱা তাৰ এটাও জুচ নিদিওঁ আৰু এযোৰ আনিলোঁ মই চেণ্ডেল লগতে আপোনালোকক দেখাই দিছোঁ দেই এইযোৰ চাওক পেৰি হয় আৰু বহুত বেছি ভাল লাগিলে মোৰ সেইবাবে দেখাই দিলোঁ আৰু মোৰ ভাগৰ চাইজটো জানেনে চাৰি একদম মানে বিচাৰি নাপায় একেবাৰে অকণমানি চাইজটো আৰু এই চাওক পেৰিৰ হয় আৰু ভাল লাগিছে আপোনাৰ পিন্ধিবলৈও ভাল লাগিছে সেইকাৰণে লৈ ল'লোঁ আপোনালোকক কেনেকুৱা লাগিছে যাবলৈ নামলৈ নাপাহৰিব দেই এয়া চাওক মই অকণ পিন্ধি দেখাই দিছোঁ এয়া আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ